নমস্কাৰ। আজি আহিছিলোঁ মৰিগাঁৱৰ পৰা প্ৰায় 16 কিলোমিটাৰমান দূৰত্বত থকা মহেশ ধামলৈ বুলি। বহুদিনীয়া আশা এটা পূৰণ হ'ল। যিহেতু পাহাৰৰ ওপৰত উঠিব লাগে, সেইকাৰণে অলপ ভাগৰো লাগিছিল। অকণমান জিৰণি ল'লোঁ। আৰু এই মন্দিৰটোক মানুহে দ্বিতীয় বৈকুণ্ঠপুৰী বুলিও কয়, কাৰণ ইয়াত 4টা মন্দিৰ একেলগে আছে। শিৱ মন্দিৰ, গণেশ মন্দিৰ, জগন্নাথ মন্দিৰ আৰু একেবাৰে ওপৰত আছে কৈলাশ। কিবা এটা অদ্ভুত শক্তি আছে এই থানখনত। যদি আপোনালোকে আহি পোৱা নাই, আহিব। বহুত শান্তি অনুভৱ কৰিব। এই পাহাৰখনৰ কথা, এই থানখনৰ কথা আমি কেতিয়াও বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। মাত্ৰ অনুভৱেই কৰিব পাৰোঁ। এইটো হৈছে শিৱ মন্দিৰ। ইয়াত আহিলে এনেকৈ শিলৰ মাজেৰে আহিব লাগে আৰু ওপৰত এইটো মন্দিৰ আছে। এই মন্দিৰটোত গ'লে এনেকৈ বান্দৰৰ নিচিনাকৈ চুচৰি যাব লাগে। তাতো গ'লোঁ। এই থানখনতে এটা জগন্নাথ মন্দিৰ আৰু সিমূৰত এটা পদুম পুখুৰী আছিল। তাত অৱশ্যে আমাৰ যোৱা নহ'ল। আকৌ যদি ভগৱানে আনে, আকৌ আহিলে আপোনালোকক ভালকৈ